আমি আশাবাদী অসমীয়া জনজীৱনৰ কাৰণে কিবা উন্নয়নমূলক আঁচনি তৈয়াৰ কৰক আৰু চুক্তিখন সফল ৰূপায়ণ হওক। আমি আশাবাদী শান্তি স্থাপন হওক অসমত, অনাগত দিনত শান্তি স্থাপন হওক, তাৰ বাবে আমি আশাবাদী। আজি যে প্ৰাক্তন আলফা আৰু আলোচনা পন্থী আলফা দুটাৰ মাজত ডিভাইডেশ্যন হ'ব নেকি? অট'মেটিকেলি ডিভাইডেশ্যন আছে। তেওঁলোক আজি অহা কালিলৈকে নিষিদ্ধ সংগঠনৰ সদস্য আৰু আমিবিলাক হ'লো ভাৰত ৰাষ্ট্ৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি ভাৰতৰ মূল খুঁটিৰ লগত চলি থকা একোজন সদস্য। আমাৰ আৰু তেওঁলোকৰ মাজত পাৰ্থক্য আছে। তেওঁলোক অহা কালিলৈকে এটা নিষিদ্ধ সংগঠনৰ সদস্য। আমি কিন্তু বৰ্তমান সেই সংগঠনৰ পৰা অব্যাহতি চাৰেণ্ডাৰ কৰি আত্মসমৰ্পণ কৰি ভাৰত ৰাষ্ট্ৰৰ মূল খুঁটিৰ লগত মিলি আছোঁ। বৰঞ্চ বৰ্তমানৰ অসমৰ বিভিন্ন প্ৰান্তত সেই সংগ্ৰামখনত প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ পত্নীয়ে কিছু পত্নীয়ে হোটেলত বাচন ধুই ভাত খাইছে। সেই সম্পৰ্কতো তেওঁলোকৰ কোনো জ্ঞান সাৰ নাই এই চুক্তিত। মই ইমানকে ক'লোঁ আপোনাক। তেওঁলোক সফল হ'বনে এই শান্তি চুক্তিত? সেইটো মই মন্তব্য নিদিওঁ। যিহেতু কি বিষয়ত এই যিটো চুক্তি আৰম্ভ কৰিছে সেই বিষয়ত আমিয়ে নহয় আপোনালোকো নিশ্চয় অজ্ঞ। অন্ধকাৰত ৰাখিছে সকলো অসমৰ জনসাধাৰণক। দুই এক মুষ্টিমেয় মানুহৰ বাহিৰে কোনো মানুহে চুক্তিখনত কি আছে কোনেও নাজানে। আমি কিবা দুৰ্ভাগ্যবশতঃ আমি এখন কাগজৰ কিছু কিয়দাংশ পঢ়ি অনুমান কৰিছোঁ তাত অসম আৰু অসমীয়া জনজীৱনৰ কাৰণে কোনো হিতকাৰী কোনো সিদ্ধান্ত নাই বুলি মই অনুমান কৰিছোঁ। মোৰ অনুমানহে দেই, মোৰ ছিক্স চেন্সে কৈছে সেইখনৰ পৰা অসম আৰু অসমীয়াৰ ৰাজনৈতিক অধিকাৰো নাথাকে, সাংবিধানিক অধিকাৰো তাত নাথাকে। মই মোৰ অনুমানে কৰিম, মোৰ ছিক্স চেন্সেহে কৈছে। গতিকে মই আপোনালোকক বাৰ্তালিপি পেপাৰ কাগজখনৰ কপি এটা দিছোঁ, আপোনালোকে তাত থকা কথাখিনি আপোনালোকে পঢ়ি চাব পাৰে। কোনো ধৰণৰ আলোচনা হোৱা নাই। তেওঁ প্ৰয়োজন অনুভৱ নকৰিলে যে সংগ্ৰামত ইমানখিনি বছৰ দি আহি পেলাই কিবা কাৰণবশতঃ ভাৰত ৰাষ্ট্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ বুলি সংগ্ৰামখনৰ চুক্তি স্বাক্ষৰিত হ'ব সেই সম্পৰ্কত যে আমাৰ লগত কিবা আলোচনা কৰিব লাগে বা আমাৰ কিবা মতামত ল'ব লাগে তেওঁলোকে সেইটো প্ৰয়োজন অনুভৱ নকৰিলে। আপোনালোকক কোনো আলোচনাই নকৰিলে। আচলতে কি হ'বগে আপোনালোকৰ ধাৰণা কি হ'বগে বা যদি আলোচনা হয় আপোনালোকৰ দৰে যি হাজাৰ লোক আছে সেইসকল অৱহেলিত হৈ চাওক কি হ'বতো তাৰ ভৱিষ্যত দ্ৰষ্টা হ'ব লাগিব। মই ক'বলৈ হ'লে মইতো ভৱিষ্যত দ্ৰষ্টা নহয়। তেওঁলোকে বা কি ভাবি আছে, কাৰণ মানুহৰ মনত কি ভাৱ আছে সেইটো চাব পৰা কোনো ধৰণৰ যন্ত্ৰ নাই। আমি সুদীৰ্ঘকাল লগত থাকি যি অনুমান কৰিছোঁ যে তেওঁলোকৰ প্ৰতি আমাৰ এটা আস্থা আছে, তেওঁলোকে ভাল কিবা কৰি লৈ আহিব, আশাবাদী আমি। কিন্তু আনিব বুলি বিশ্বাস নাই, আমি আস্থাহে ৰাখিছোঁ। আমি আশাবাদী অসমৰ জনজীৱনৰ কাৰণে কিবা উন্নয়নমূলক আঁচনি তৈয়াৰ কৰক আৰু চুক্তিখন সফল ৰূপায়ণ হওক। আমি আশাবাদী শান্তি স্থাপন হওক অসমত, অনাগত দিনত শান্তি স্থাপন হওক, তাৰ বাবে আমি আশাবাদী। আজি যে প্ৰাক্তন আলফা আৰু আলোচনা পন্থী আলফা দুটাৰ মাজত ডিভাইডেশ্যন হ'ব নেকি? অট'মেটিকেলি ডিভাইডেশ্যন আছে। তেওঁলোক আজি অহা কালিলৈকে নিষিদ্ধ সংগঠনৰ সদস্য আৰু আমিবিলাক হ'লো ভাৰত ৰাষ্ট্ৰৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি ভাৰতৰ মূল খুঁটিৰ লগত চলি থকা একোজন সদস্য। আমাৰ আৰু তেওঁলোকৰ মাজত পাৰ্থক্য আছে। তেওঁলোক অহা কালিলৈকে এটা নিষিদ্ধ সংগঠনৰ সদস্য। আমি কিন্তু বৰ্তমান সেই সংগঠনৰ পৰা অব্যাহতি চাৰেণ্ডাৰ কৰি আত্মসমৰ্পণ কৰি ভাৰত ৰাষ্ট্ৰৰ মূল খুঁটিৰ লগত মিলি আছোঁ।